আজিও অপৰিৱৰ্তিত হাইলাকান্দিৰ বান পৰিস্থিতি সহস্ৰাধিক পৰিয়ালৰ বাসগৃহ বৰ্তমানো পানীৰ তলত জিলাখনৰ কিছু কিছু ঠাইত বান কমিছে যদিও 126খন ৰাজহ গাঁও পানীৰ তলত এতিয়াও আছে জিলাখনৰ 1,28,000 লোক আক্ৰান্ত হৈছে প্ৰলয়ংকাৰী বানত 14টা চৰকাৰী শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে হাজাৰ হাজাৰ লোকে স্থানৰ অভাৱত বানাক্ৰান্ত লোক আশ্ৰয় ল'বলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ অথবা মথাউৰিৰ ওপৰত আৰু এই মুহূৰ্তত আমাক পৰিৱেশ দেখুৱাব অৰূপ সেনে দেখা গৈছে যে হাইলাকান্দিৰ বানতাণ্ডৱ বহু গাঁও পানীৰ তলত আছিলে যাৰ ফলত বহু লোক এই জলবন্দী কৰিছিলে এই গাঁৱত আপুনি আহিছে তেওঁলোকক খোজ খবৰ আপুনি কি ক'ব বিচাৰিব যে চাওক আপোনালোকে জানে যে আজি প্ৰায় 10 দিনৰ বেছি হ'ল আমাৰ গোটেই অঞ্চলটো হাইলাকান্দি জিলাটো বান আক্ৰান্ত বানগ্ৰস্ত হৈ আছে আৰু ৰাইজ বহুত কষ্ট আৰু দুৰ্যোগ ভুগিবলগীয়া হৈছে তাৰ কাৰণে আপোনালোকে দেখা পাইছে যে অসমৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনে নিশাই খোজ খবৰ লৈছে নিজে যোৱা দুদিন আগত কাছাৰ জিলাত তেখেত আহিছে ভ্ৰমণ কৰিছে তাত খোজ খবৰ লৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৩৫ স্তৰৰ কাৰ্যকৰ্তা দিনে নিশাই ৰাইজৰ মাজত কাম কৰি আছে আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল মহোদয় প্ৰতি মুহূৰ্তে আমাৰ পৰা খোজ খবৰ লৈছে তেওঁ নিজে 3 দিনৰ বেছি হাইলাকান্দি জিলাত আহি গোটেই বিষয়বিলাক বুজ লৈছে ৰিভিউ মিটিং লৈছে ফ্লাড এফেক্টেড মিটিং লৈছে ডিচিৰ লগত গতিকে এতিয়া ফ্লাডটো অলপ কমিছে যদিও ফ্লাড কমাৰ পাছত যিখিনি পোষ্ট ফ্লাড যি সমস্যা থাকে মানুহৰ মাজত যোৱা মানুহক ফেনাইল ব্যৱস্থা কৰি দিয়া কইল ব্যৱস্থা কৰি দিয়া মেডিচিনছৰ ব্যৱস্থা কৰি দিয়া সেইখিনি বস্তু গভৰ্ণমেণ্টৰ লগত মিলি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি সকলোৱে কাম কৰি আছোঁ আৰু আমি জানো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতে খুব চিৰিয়াছলি গোটেই বিষয়বিলাক লয় যিকোনো বিষয় যিকোনো সমস্যা থাকে অসমৰ ৰাইজৰ গতিকে এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব চিৰিয়াছলি লৈছে আৰু মানুহৰ এক্সপেক্টেশ্যনটো কেতিয়াও কম নহয় কিন্তু কথা হ'ল যে ৰাস্তা ঘাট বেয়া হৈছে ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে যথেষ্ট পৰিমাণে যি সামগ্ৰী আহিব লাগে ভায়া শিলচৰ হৈ অহা বস্তুখিনি আহি পোৱা নাই যেনেকৈ কেটল ফিডটো সেইফালৰ পৰা আহিব লাগে আহি পোৱা নাই ৰাশ্যনটো সেইফালৰ পৰা আহি পোৱা নাই তাৰ পাছতো একদিন এৰি একদিন বা একদিনৰ গেপ দি পেলাই আমাৰ গভৰ্ণমেণ্টে নিজে আমি কাৰ্যকৰ্তা আছোঁতো গ্ৰাছৰুটত আমি কাম কৰি আছোঁতো আমি নিজে চৰকাৰৰ লগত য'ত ৰিলিফ দিছে তাত আমাৰ মানুহ গৈছে আমাৰ কাৰ্যকৰ্তা ব্যক্তিগত তহবিল বুলি নহয় এইটো মই নিজে বুলি নহয় আমাৰ চব কাৰ্যকৰ্তা আহিছে আৰু আমি যি পাৰিছোঁ আমাৰ ফালৰ পৰা ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ মানে হেৰিয়ে আছে যে যেতিয়া মানুহ বিপদত পৰে ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ লগত থিয় হ'ব লাগে ৰাইজক সহায় কৰিব লাগে গতিকে আমাক এই ধৰণে ট্ৰেইন আপ কৰা হৈছে আৰু আমি সেই ধৰণে আমাৰ দলৰ যিটো নীতি যিটো আদৰ্শ সেইটো ফ'ল' কৰি পেলাই প্ৰতিটো কাৰ্যকৰ্তা মই অকলে নহয় আপুনি ইয়াত চাওক চব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে আপুনি ডিষ্ট্ৰিক্টত চাওক জিলা সভাপতিকে ধৰি সকলো কাৰ্যকৰ্তাই কাম কৰি আছে গতিকে যেতিয়া আমাৰ সমাজত বা আমাৰ ওপৰত বিপদ আহে ৰাইজৰ ওপৰত বিপদ আহে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আমাৰ কাম কৰোঁ আমাৰ চৰকাৰৰ কামখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত হয় আৰু আমাৰ দলীয় যি দায়িত্ব আছে চৰকাৰৰ লগত মিলি পেলাই ৰাইজক সহায় কৰা সেইটো আমাৰ দলৰ নেতৃত্ব আমাৰ ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশত আমি কৰোঁ